চৰকাৰখন অত্যন্ত পয়া লগা অৱস্থাত চলি আছে। বহু বছৰৰ পিছত অসমত যোৱা কিছু বছৰত এনেকুৱা এটা পৰিৱেশ আহিছিল যে গণৰাজ্য দিৱস হওক বা স্বাধীনতা দিৱস হওক, মানুহে মন খুলি প্ৰাণৰ কোনো সংশয় নোহোৱাকৈ ৰাজপথলৈ আহিবলৈ আৰম্ভ কৰিছিল, উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এইবাৰ যেতিয়া ২৫টাকৈ বোমা সংস্থাপন কৰিছোঁ বুলি এটা সংগঠনে ঘোষণা কৰিব পৰা হৈছে, তাৰপিছত আৰু গৃহ বিভাগটো কিমান ফুকুলাকৈ চলি আছে, কিমান পয়া লগাকৈ চলি আছে, তাৰ বেলেগ কোনো ব্যাখ্যা নালাগে। চৰকাৰখন আচলতে খুব ব্যৰ্থতাৰ মাজেৰে চলি আছে। গৃহমন্ত্ৰীৰ দায়িত্বত স্বয়ং মুখ্যমন্ত্ৰীগৰাকী আছে। তেখেতে এতিয়া অনুনয় বিনয় কৰা দেখিছোঁ যাতে বিনিয়োগকাৰী নাহে, তেনেকুৱা পৰিৱেশৰ সৃষ্টি নহয়। আপোনাৰ স্মাৰ্ট আৰক্ষী কি কৰি আছে সেই কথাটো আমি জানিব বিচাৰিছোঁ। স্মাৰ্ট আৰক্ষী বুলি কৈ থাকে আপুনি, আৰক্ষীক সশক্তিকৰণৰ কথা কৈ থাকে। এয়াই নেকি সশক্তিকৰণ? ইমানেই শক্তি দিলে যে ২৫টাকৈ স্থানত, ৰাজহুৱা স্থানত, স্কুল কলেজৰ সন্মুখত, নামঘৰৰ কাষত, ৰাস্তাই পদূলিয়ে বোমা সংস্থাপন কৰিব পৰা হ'ল। তাৰপিছত আৰু চৰকাৰ চলি আছে বুলি মানুহে নিশ্চিত হ'ব পাৰিব নেকি? আইন শৃংখলা নিৰাপত্তাৰ ওপৰত কাৰোবাৰ কিবা ভৰসা থাকিব নেকি? গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ১০০% ব্যৰ্থ হৈছে। এই ব্যৰ্থতাৰ দায়িত্ব তেওঁ স্বীকাৰ কৰিব লাগে। তেওঁকতো কোনেও খেদি দিব নোৱাৰে। তেওঁ নিজে নৈতিক দায়িত্ব স্বীকাৰ কৰি এই পদ ত্যাগ কৰিব লাগে। গৃহমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ সেই লজ্জাবোধ স্বীকাৰ কৰি পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।